কোনটোক লাগে বুলেট সঁচাই লাগে ভাত খাই আহিলে নে নাই সবে খালে ভাত খোৱা নাই গৈ খাব হলে অলপ গাত বলতল আছে নে নাই তেলে মোৰ লগত একেলগে কব ভাৰত মাতা কি ভাৰত মাতা কি বহুত বহুত ধন্যবাদ আজি আমাৰ সভাত আমাৰ মাজত উপস্থিত ভবানীপুৰ সমষ্টিৰ ভাৰতীয় জনতা দলৰ মনোনীত প্ৰাৰ্থী ফণীধৰ তালুকদাৰ ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া বিধায়ক হেমন্ত ঠাকুৰীয়া ডাঙৰীয়া বিধায়ক অজয় ৰয় ডাঙৰীয়া ৰাতুল শৰ্মা ডাঙৰীয়া মামনি পাটগিৰি ডাঙৰীয়া অসম গণ পৰিষদৰ মনোজ শইকীয়া ডাঙৰীয়া নগেন চৌধুৰী ডাঙৰীয়া অগপৰ ভবানীপুৰ বিধান পৰিষদৰ সাধাৰণ সম্পাদক শৰৎ ডেকা ডাঙৰীয়া প্ৰণৱজ্যোতি বৰ্মন ডাঙৰীয়া কুশল বৰ্মন ডাঙৰীয়া জ্যোতিষ তালুকদাৰ ডাঙৰীয়া ধ্ৰুৱজ্যোতি মেধি ডাঙৰীয়া বিপুল ডেকা আমাৰ যতীন বৰাকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু আজিৰ এই সভাত বিভিন্ন স্থানৰ পৰা অহা ৰাইজ আৰু আই মাতৃসকল পোনপ্ৰথমে মই ইয়াৰ পৰাই তাপা সত্ৰৰ গুৰু আসনলৈকে মই মোৰ প্ৰণাম জনাইছো শ্ৰদ্ধা ৰাইজ আপোনালোকে জানে যে ভবানীপুৰ বিধানসভা সমষ্টিত অহা 30 তাৰিখে উপনিৰ্বাচন অনুষ্ঠিত হ'ব যোৱাবাৰ যেতিয়া অসমত বিধানসভাৰ নিৰ্বাচন হৈছিল আমি সকলোৱে আশা কৰিছিলো যে ভবানীপুৰ সমষ্টিত আমি বিজয়ী হ'ম যি কাৰণতে নহওক কিয় 3000 ভোটত আমি ভবানীপুৰ সমষ্টিত পৰাজিত হলো যেতিয়া নিৰ্বাচন হৈ গল তাৰ পিছত আপোনালোকে সকলোৱে দেখিছে যে অসমৰ চৌদিশে আমি এটা উন্নয়নৰ নতুন বাতাবৰণ এটা সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছিলো অসমৰ মানুহৰ দীৰ্ঘদিনীয়া সমস্যাবিলাক সমাধান কৰি এখন বৰ অসমৰ ভেটি নিৰ্মাণ কৰাৰ বাবে যোৱা 5টা মাহত আমি প্ৰচেষ্টা চলাইছিলো মই এই ভবানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়াক অনুৰোধ কৰিছিলো যে এই ইউডিএফৰ লগত থকাতকৈ বা কংগ্ৰেছৰ লগত থকাত কৰি আপুনি বিজেপি দলত যোগদান কৰক আৰু ভবানীপুৰ সমষ্টিৰ বিকাশৰ লগে লগে আমাৰ জাতি মাটি ভেটিৰ সংগ্ৰামখনক শক্তিশালী কৰি তোলক শ্ৰদ্ধা ৰাইজ মোৰ অনুৰোধত ফণীধৰ তালুকদাৰ ডাঙৰীয়াই বিধায়কৰ পদৰ পৰা পদত্যাগ কৰিছিল আৰু আজি তাৰ কাৰণেই ভবানীপুৰ সমষ্টিত আকৌ এবাৰ নিৰ্বাচনৰ পৰিৱেশ আহি পৰিলে মই ৰাইজক অনুৰোধ কৰিম যে আমি যি আস্থাৰে সৈতে আশা আৰু আকাংক্ষাৰে সৈতে আমি বিজেপি দলক যোৱাবাৰো ভোট দিছিলো এজিপিক ভোট দিছিলো মাত্ৰ 1500-1600 ভোটৰ কাৰণে আমি আমাৰ দলৰ বা মিত্ৰজোঁটৰ বিধায়ক এজন নাপালো আজি 5 মাহ পিছত আমাৰ ওচৰত আকৌ এটা সুযোগ আহিছে যে কি ধৰণে আমি আকৌ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ সৈতে জড়িত হ'ব পাৰো ভবানীপুৰ সমষ্টিৰ চৌদিশে বিকাশ আৰু উন্নয়নৰ এক নতুন বাতাবৰণ নিৰ্মাণ কৰিব পাৰো
শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে দেখিছে যে যোৱা 2-3টা বছৰ আমাৰ ভবানীপুৰ সমষ্টিত UDF দলৰ বিধায়ক জয়লাভ কৰিছে। UDF দলৰ বিধায়ক কেনেকে জিকে? যেতিয়াই আমাৰ মাজত একতাৰ অভাৱ হয়, যেতিয়াই আমাৰ মাজত সমন্বয়ৰ অভাৱ হয়, আৰু যেতিয়াই আমি ঠেক আৰু সৰু চিন্তাক ৰাইজৰ চিন্তাতকৈ ওপৰত স্থান দিওঁ, তেতিয়াই UDFৰ দৰে দলবিলাক নিৰ্বাচনত জিকিবলৈ আৰম্ভ কৰে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে দেখিছে আজি অসমৰ চাৰিওফালে সাম্প্ৰদায়িক শক্তিবিলাক কেনেকে মূৰ দাঙি উঠিছে। আজি আমি কতো নিৰাপদ নহওঁ। আপোনালোকে দেখিছে যে কি ধৰণে বজালিৰ পৰা সমগ্ৰ গৌৰীপুৰ, ধুবুৰী, বিলাসীপাৰা পৰ্যন্ত নামনি অসমত আমি মাটি, ভেটি, জাতি, চিন্তা, আমাৰ শক্তি গোটেইখিনি আমি হেৰুৱাই পেলাইছো। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে এই সাম্প্ৰদায়িক শক্তিসমূহৰ যি বিকাশ আৰু তেওঁলোকৰ যি আগ্ৰাসী মনোভাৱ, সেই মনোভাৱৰ বিৰুদ্ধে যুঁজ দিবলৈ আমাৰ জাতিটো ঐক্যবদ্ধ নহয়। আমি সত্ৰৰ মাটি হেৰুৱাইছো, আমি আমাৰ চিনাকি হেৰুৱাইছো, আমি আমাৰ পৰিচয় হেৰুৱাইছো, কিন্তু তাৰ পিছতো আমি এতিয়াও কৰবাত নহয় কৰবাত একতাৰে থাকিব পৰা নাই, ঐক্যবদ্ধ হ'ব পৰা নাই। লাহে লাহে বৰপেটা, হাউলি, বঙাইগাঁও, সৰভোগ, বিলাসীপাৰা, গৌৰীপুৰ, ধুবুৰীত আমি মাটি বিক্ৰী কৰিছো, গুৱাহাটীলৈ ঢাপলি মেলিছো। নিজৰ মাটি য'ত আমাৰ প্ৰজন্মৰ পিছত প্ৰজন্ম আছিল, সেই মাটিবোৰ আজি আমি কাৰোবাক এৰি দিছো। গাঁৱৰ নাম শুনিব ঠাকুৰকুচি, গাঁৱৰ নাম শুনিব যি নামৰ লগত আমাৰ সভ্যতা সংস্কৃতি জীয়াই আছে, সেই নামবিলাক প্ৰত্যেক গাঁৱৰ নাম শুনিব, কিন্তু সেই গাঁৱত এতিয়া আমাৰ সভ্যতা নাই, সেই গাঁওবিলাকত এতিয়া আমাৰ সংস্কৃতি নাই। আমি নিজৰ পৰিচয় হেৰুৱাইছো। আমি কোনোবা বিজেপি, কোনোবা AGP, কোনোবা কংগ্ৰেছ, কোনোবা কিবা নিজৰ নিজৰ ঠেক চিন্তাধাৰাবিলাক আমি আগুৱাই দিওঁ, আৰু জাতিটোৱে এটাৰ পিছত এটাকৈ নিজৰ মাটি, ভেটি আমাৰ ভৰিৰ পৰা আমি বেলেগক দি গৈ আছো। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 5টা মাহত আমি অবিৰতভাৱে চেষ্টা কৰিছো যে অসমীয়া জাতিয়ে আকৌ প্ৰাণ পাই উঠক, আমাৰ বৰ অসমখনৰ ভেটি আকৌ এবাৰ নিৰ্মাণ হওক। আজি গৰুখুটিৰ দৰে অঞ্চলত আমি সাহসিকতাৰে বিভিন্ন দেশ বিদেশত আমাৰ সমালোচনা হোৱাৰ পিছতো আমি সাহসিকতাৰে আমাৰ জাতি, মাটি, ভেটিৰ বাবে আমি কাম কৰিছো। বৰ অসমৰ নিৰ্মাণৰ বাবে আজি আমি সাহসিকতাৰে আমাৰ চৰকাৰ আৰু অসমৰ ৰাইজ পুনৰ এবাৰ আজি ওলাই আহিছে। আমি গৰুখুটিৰ দৰে স্থানত, য'ত দূৰ দূৰণিলৈকে ভাগৱত নাছিল, য'ত দূৰ দূৰণিলৈকে মন্দিৰ নাছিল, সত্ৰ নাছিল, আছিল, হেৰুৱাই গৈছিল, আজি সেই স্থান আমি আকৌ এবাৰ হৰিধ্বনিৰে মুখৰিত কৰি তুলিছো। মই বিশ্বাস কৰো যে 5টা বছৰ যদি অসমৰ ৰাইজৰ আশীৰ্বাদ পাওঁ, যিবিলাক জাগাত হৰিনামৰ ধ্বনি নোহোৱা হৈ গৈছিল, যিবিলাক জাগাত ৰামকৃষ্ণ শিৱৰ কথা নোহোৱা হৈ গৈছিল, তাত আকৌ সনাতন সভ্যতা সংস্কৃতিৰ জয়গান আৰম্ভ হ'ব, বিজয় ধ্বজা আৰম্ভ হ'ব। তাক মই দৃঢ়তাৰে সৈতে বিশ্বাস কৰো। সেইবাবে শ্ৰদ্ধাৰ ৰাইজ, এই ভবানীপুৰৰ নিৰ্বাচনত আমি সকলোৱে লগ হৈ বদৰুদ্দিন আজমলৰ দৰে শক্তিক আমি পৰাজিত কৰিব লাগিব।
যোৱা 3 দিন আপোনালোকে দেখিছে যে ইউডিএফ দলে ইয়াত প্ৰচাৰ চলাই আছে। বদৰুদ্দিন আজমল তেওঁ প্ৰচাৰ চলাইছে। কি প্ৰচাৰ চলাইছে? যে আমি নিৰাপদ নহয়। আমি কব খুজিছো যে আচলতে অসমত কোন নিৰাপদ নহয় সেই বিচাৰ কোনোবাইতো কৰিব লাগিব। আজি সমগ্ৰ নামনি অসমত আমি জাতি মাটি কেনেকে হেৰুৱাই পেলালো তাৰ আৰ্তনাদ কোনোবাইতো শুনিব লাগিব। আমাৰ জনগণৰ কথা বতৰা কোনোবাইতো গৈ বিধানসভাত কব লাগিব। আৰু সেই কাৰণে শ্ৰদ্ধাৰ ৰাইজ, মই আপোনালোকক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যে ইউডিএফৰ দৰে কংগ্ৰেছৰ দৰে অপশক্তিক পৰাজিত কৰি আমি ভবানীপুৰৰ ৰাইজে আকৌ এবাৰ আমাৰ সমগ্ৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবে আমি একেলগে নিজকে আকৌ এবাৰ উৎসৰ্গা কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ বাবে দুখৰ কথা, যেতিয়া ছাত্ৰ সন্থাৰ মজিয়াত কেইদিনমান আগলৈকে থকা ব্যক্তিয়ে ৰাজনৈতিক দল খুলি কংগ্ৰেছক ভোট দিবৰ বাবে আহ্বান জনায় আৰু ৰাতিপুৱা ভোট দিবলৈ আহ্বান জনায়, গধূলি আকৌ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ঘৰলৈকেও যায়। কংগ্ৰেছ আৰু খৰ্গেশ্বৰ তালুকদাৰৰ আত্মা কেতিয়াৰ পৰা একে হ'ল? অসমত কি বিদেশীৰ সমস্যা শেষ হৈ গল নেকি? কংগ্ৰেছে কি অসমত এতিয়া কি জাতি মাটি ভেটিৰ পক্ষত থিয় হৈ আছে নেকি? কংগ্ৰেছ কি অসমীয়া মানুহৰ লগত আছে নেকি? যোৱা কেইদিনমান আগতেও হাইকোৰ্টত কংগ্ৰেছৰ নেতা দেৱব্ৰত শইকীয়াই পিটিশন দিছে যে গৰুখুটিৰ দৰে এভিকশন হ'ব নালাগে। আজমলৰ লগত একেলগে গৈ কান্দিছে আৰু তেওঁলোকে আজি এই ভবানীপুৰলৈকে আহি মানুহক অনুৰোধ কৰে কংগ্ৰেছক ভোট দিয়ক, ইউডিএফক ভোট দিয়ক। কাল আৰু সময়ে কাকো ক্ষমা নকৰে। আজি যিসকলে নামনি অসমৰ, মধ্য অসমৰ, উত্তৰ অসমৰ ৰাইজৰ বিননি শুনিছে তেওঁলোকে কেতিয়াও এই ভুল কৰিব নোৱাৰে। শ্ৰদ্ধাৰ ৰাইজ, আমি শক্তিশালী, আমাৰ সাহস আছে। সকলো ধৰণৰ অপশক্তিৰ বিৰুদ্ধে যুঁজাৰ অযুত সাহস আমাৰ বুকুত আছে। মাত্ৰ ৰাইজৰ আশীৰ্বাদ লাগে আৰু ৰাইজৰ আশীৰ্বাদ হলে আপোনালোকে জানিব যে অহা 5 বছৰত নেদেখা কথা আমি বহুত দেখিবলৈ পাম আৰু এখন আমি বৰ অসমৰ ভেটি পুনৰ এবাৰ সকলোৱে মিলি আমি নিৰ্মাণ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, নিৰ্বাচনৰ পিছত আমি সকলো দিশে চৌদিশে আজি আমি কাম কৰাৰ আৰম্ভ কৰিছো। সৰু সৰু মানুহক গৰীব দুখীয়া এই মানুহবিলাকৰ ওপৰত সততে যিসকল ব্যক্তিয়ে শোষণ কৰে তেনেকুৱা সমাজখনৰ বিৰুদ্ধে আজি আমি যুঁজিছো। মাটিৰ কামত যাতে কোনো দালাল নাথাকে, অফিচত দুখীয়া মানুহে কাম কৰিবলৈ যাওঁতে কোনো চৰকাৰী বিষয়াই যাতে, কোনো চৰকাৰী কৰ্মচাৰীয়ে দুখীয়া মানুহৰ পৰা এটা টকাও ল'ব নোৱাৰে। আৰু অফিচত গলে এজন চৰকাৰী কৰ্মচাৰীয়ে মন্ত্ৰী বিধায়কক যি ব্যৱহাৰ কৰে, একে বিধায়ক যাতে ৰিক্সা চলোৱা, দৈনিক মজুৰি কৰা মানুহ এজনকো কৰে, তাৰ বাবে আজি আমি নতুন চিন্তাৰ আৰম্ভণি কৰিছো। আপোনালোকে দেখিছে 5 মাহত আমি অসমৰ জীৱনলৈ এক নতুন পৰিৱেশ আনাৰ চেষ্টা কৰিছো। আজি মাটিৰ কামৰ বাবে কম্পিউটাৰত আবেদন কৰিলে হ'ল, অফিচত যাব নালাগে। গাড়ীৰ লাৰ্ণাৰ লাইসেন্সৰ কাৰণে কম্পিউটাৰত আবেদন কৰিলে হ'ল, অফিচত যাব নালাগে। এমপ্লয়মেন্ট এক্সচেঞ্জৰ কাৰণে অফিচত যাব নালাগে। মাঝৰাতিও আধাৰ কাৰ্ডখন দেখুৱাই দিলে ঘৰতে আহি এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেশ্যন কাৰ্ড কম্পিউটাৰৰ পৰা আমি নমাই ল'ব পাৰো। আজি টেকনলজি আৰু মানুহৰ চিন্তাধাৰাৰ পৰিৱৰ্তন, এই দুইটা অমোঘ অস্ত্ৰে অসমৰ যাতে দুখীয়া মানুহ আৰু অসমৰ যাতে
দুৰ্ভগীয়া মানুহসকলৰ ভাগ্য পৰিৱৰ্তন হয় তাৰ বাবে আমি কাম কৰিছো শ্ৰদ্ধাৰ ৰাইজ আমি প্ৰচেষ্টা কৰিছো যাতে আমাৰ অসমত কোনো চৰকাৰী আঁচনিৰ বাবে কোনো লোকে দুৰ্নীতিৰ ৰাস্তাৰে যাব নালাগে নিয়মৰ মাজেৰে চৰকাৰী আঁচনি সকলোৱে লাভ কৰিব পাৰে শ্ৰদ্ধাৰ ৰাইজ ইলেকশ্যনৰ আগত মই আপোনালোকক কৈছিলো যে আমাৰ যদি চৰকাৰ আহে 1 লাখ নিবনুৱা ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম মই আপোনালোকক আজি আকৌ দোহাৰিছো 1 লাখ চৰকাৰী চাকৰিটো আমি দিমেই আৰু দিলেও নহব কোনো এজন দুখীয়া ল'ৰাৰ পৰা কোনেও যাতে এটা টকাৰো ঘোষ খাব নোৱাৰে তাৰ বাবেও আমি ব্যৱস্থা কৰিব লাগিব শ্ৰদ্ধাৰ ৰাইজ ইলেকশ্যনৰ আগত কৈছিলো যে আমি মাইক্ৰ ফাইনেন্সৰ লোনৰ পৰা আমাৰ আই মাতৃসকলক আমি ৰেহাই দিম নৱেম্বৰ মাহৰ পৰা সেই কাম আমি আৰম্ভ কৰিম ইলেকশ্যনৰ আগত কৈছিলো যে আমাৰ প্ৰত্যেকটো দুখীয়া পৰিয়ালে যাতে অৰুণোদয় আঁচনি পাব পাৰে আজি আমি আপোনালোকে জানে যে আগত আছিল অৰুণোদয় আঁচনি 830 টকা এতিয়া এইবাৰ কৰিছো আমি 1000 টকা লাহে লাহে 1200 1400 প্ৰত্যেক বছৰে ই বাঢ়ি গৈ থাকিব আৰু আজি মই আপোনালোকক ক'ব খুজিছো ভবানীপুৰৰ ৰাইজক ইতিমধ্যে ভবানীপুৰ সমষ্টিত আমি 16000 পৰিয়ালক অৰুণোদয় দিছো আৰু আপোনালোকৰ সমষ্টিত আমি আৰু 6-7 অৰুণোদয় দিম যাতে প্ৰত্যেক ঘৰ দুখীয়া মানুহে অৰুণোদয় আঁচনি পাব পাৰে শ্ৰদ্ধাৰ ৰাইজ আগতে বৃদ্ধ পেঞ্চন আমি কেতিয়া পাম বিধৱা পেঞ্চন আমি কেতিয়া পাম অৰুণোদয় আঁচনি কেতিয়া পাম আমি নাজানিছিলো আজি কিন্তু আমি নিয়ম কৰিছো যে মাহৰ 10 তাৰিখে এই আঁচনি আমি পাবই লাগিব যেনেকে চৰকাৰী কৰ্মচাৰীয়ে দৰমহা পায় মাহৰ 10 তাৰিখে আমাৰ একাউণ্টত অৰুণোদয় সোমায় বৃদ্ধ পেঞ্চন সোমায় বিধৱা পেঞ্চন সোমায় দিব্যাংগ আঁচনি সোমায় প্ৰত্যেক মাহৰ 10 তাৰিখে 42 লাখ পৰিয়ালৰ বেংক একাউণ্টত কিবা নহয় কিবা টকা জমা হয় আজি আমি কি কামবিলাকত হাত দিছো সৰু সৰু কামবিলাক যি কামে মানুহক অসন্তুষ্ট কৰে ডাঙৰ কাম আমি হাতত লৈছো ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব নতুন এয়াৰপোৰ্ট হ'ব অসম মালা আঁচনি হ'ব স্কুল হ'ব মেডিকেল কলেজ হ'ব ইউনিভাৰ্চিটি হ'ব এই কামবিলাকৰ লগে লগে আমি কি কামত চকু দিছো যাতে দুখীয়া মানুহে কষ্ট পাব নালাগে যোৱাকালি মই তামুলপুৰত আছিলো মোক ৰাইজে কৈছিলে যে ৰেচনৰ দোকানত যেতিয়া আমি চাউল খুজো 5 কেজি চাউল আমাক নিদিয়ে ৰেচনৰ দোকানীবিলাকে আমাৰ চাউল অলপ নহয় অলপ হলেও কাটি ৰাখে ইয়াতো কাটি ৰাখে নেকি ইয়াতো কাটি ৰাখে আপোনালোকে ডিসেম্বৰৰ 1 তাৰিখৰ পৰা চাব ওজন এনেকে মাৰি দিব যে অলপ বেছিহে পাব আৰু কম নাপায় আৰু যোনে কম দিব খুজিব তেওঁবিলাকে মোৰ ঘৰত গেষ্ট হৈ থাকিব লাগিব মোৰ ঘৰত মানে চৰকাৰৰ ঘৰত আলহী হৈ থাকিব লাগিব বুজি পাইছে না নাই যেনেকে মাটিৰ দালাল বিলাক আছিল নহয় আমাৰ লগত তেনেকে সব ৰেচনৰ দোকানীও মোৰ লগত মাছ খোৱাত থাকিব আজিকালি জেলখন পামহি হৈছে মাছ খোৱাত নাই কাকো মাফ কৰা নহয় দুখীয়া মানুহৰ ওপৰত যোনে যত অত্যাচাৰ কৰিছে সেই অত্যাচাৰ অসমত বন্ধ হ'ব লাগিব আৰু দুখীয়া মানুহে কথা কোৱাৰ অধিকাৰ পাব লাগিব যি মানুহৰ মাটিৰ পট্টা নাই সি মাটিৰ পট্টা পাব লাগিব চৰকাৰক প্ৰিমিয়াম দিব নালাগে কিয় প্ৰিমিয়াম দিব লাগিব কোনো চৰকাৰক টকা দিব নালাগে নাম জাৰি কৰিব লাগে চৰকাৰক টকা দিব নালাগে আমাৰ মাটিৰ আমি অধিকাৰ আমি পাব লাগিব আজি আমাৰ গাঁও অঞ্চলত অসমৰ প্ৰত্যেকটো অঞ্চলতে উন্নয়নৰ নতুন গংগা বব লাগিব শ্ৰদ্ধাৰ ৰাইজ মই ইলেকশ্যনৰ বিষয়ে আপোনালোকক বহুত কথা ক'ব নোখোজো কাৰণ ভবানীপুৰৰ মানুহ ভবানীপুৰৰ ৰাইজ
জ্ঞান আৰু প্ৰজ্ঞাত ভবানীপুৰৰ ৰাইজতকৈ মোৰ জ্ঞান আৰু প্ৰজ্ঞা বেছি নাই। দুটা কথা আপোনালোকে জানে যে দিল্লীত নৰেন্দ্ৰ মোদীৰ চৰকাৰখন চলি আছে আৰু দিছপুৰতো আমাৰ বিজেপিৰ চৰকাৰ চলি আছে। আমাৰ সৌভাগ্যই কক দুৰ্ভাগ্যই কক আমি বিৰোধীত অৱস্থান লৈছিলোঁ। আমি যোৱা 10 বছৰৰ দৰে আৰু এবাৰ বিৰোধীৰ ফালে আমি গৈ আছিলোঁ। কিন্তু ফণী তালুকদাৰ ডাঙৰীয়াই পদত্যাগ কৰি ভবানীপুৰত নতুন উপনিৰ্বাচনৰ জৰিয়তে ভবানীপুৰৰ ৰাইজক দিল্লী আৰু দিছপুৰৰ চৰকাৰখনৰ লগত জড়িত কৰিবলৈ এটা প্ৰচেষ্টা আৰম্ভ কৰা হ'ল। আজি যদি ফণী তালুকদাৰে পদত্যাগ নকৰিলেহেঁতেন 5 বছৰ আমি আগৰ দৰে আকৌ চৰকাৰৰ পৰা দূৰত থাকিলোহেঁতেন। ফণী তালুকদাৰে পদত্যাগ কৰিলে, এটা ৰিস্ক ললে। ইলেকশ্যন হলে জিকা হাৰাটো কোনেও নাজানে। 5 বছৰটো তেওঁ MLA হৈ আছিলেই আৰু তেওঁৰ MLA হোৱাৰ বহুত দিনৰ ইচ্ছাও আছিলে, বহুতবাৰ নিৰ্দলীয়ও খেলিছিলে। হাতত MLA হৈও MLAৰ পদ ত্যাগ কৰিলে কাৰ কাৰণে? যে ভবানীপুৰৰ উন্নতি হওক। মই কেইদিনমান আগতে গাঁতিত এখন সভাত কৈছিলো যে এটা লৰাই বহুতবাৰ মেট্ৰিক দি আছে, বাৰে বাৰে ফেল কৰে, আৰু যেতিয়া পাছ কৰাৰ পিছত তাৰ যদি চাৰ্টিফিকেটখন হেডমাষ্টাৰে ৰাখি থয় সি ভাল পাব নেকি কওকচোন? যে ইমান চেষ্টা কৰি পাছ কৰিলো, আকৌ মোক এতিয়া চাৰ্টিফিকেটখনেই নিদিয়ে। ফণী তালুকদাৰে বহুতবাৰ ইলেকশ্যন খেলি এইবাৰ যেনে তেনে 3000 ভোটত জিকিছে। কাউন্টিঙৰ লাষ্টলৈকেও গম নাপায় জিকিম নে হাৰিম, যেনে তেনে খৰকি গ'ল আৰু যেনে তেনে জিকিলে। কিন্তু জিকাৰ পিছত মই যেতিয়া কলো যে ভবানীপুৰৰ ৰাইজৰ কাৰণে আপুনি ৰিজাইন দিয়ক, প্ৰথমতেতো চিন্তা কৰিছিল, পিছত কলে নহয় যক যি হ'ব হ'ব, মই ৰিজাইন কৰি দিম। আজি তেওঁক জিকোৱাটো আমাৰ দায়িত্ব হয় নে নহয়? হয় নে নহয়? বিজেপিক ভোট দিম নে নিদিম? দিব লাগিব নে নাই? লাহে লাহে কৈছে, অলপ জোৰে ক'ব লাগিব। দিব লাগিব নে নাই? বিজেপিক লাগিব নে নাই? লাগিব নে নাই? লাগিব নে নাই? সকলোৱে 30 তাৰিখে পদুম ফুলত ভোট দিব লাগিব। যি গাঁৱৰ মানুহ গুৱাহাটীত কাম কৰি আছে, কিবা চাকৰিত গৈছে, ফোনত সকলোকে মাতি আনিব, কব যে ভবানীপুৰে এটা সুযোগ পাইছে, সেই সুযোগটো আমি হাতৰ পৰা এৰুৱাব খোজা নাই। আমাৰ ভবানীপুৰত হিন্দু লোক থাকে, মুছলমান লোক থাকে, বঙালী সম্প্ৰদায়ৰ লোক আছে, বড়ো সম্প্ৰদায়ৰ লোক আছে, অসমীয়া মূল খুঁটিৰ লোক আছে। কিন্তু আমি সকলোৱে এটা কথা বুজিব লাগে যে দিল্লী আৰু দিছপুৰত বিজেপিৰ চৰকাৰ আছে। উপনিৰ্বাচনত ফলাফল যিয়েই নহওক কিয় চৰকাৰ বিজেপিৰে থাকিব। গতিকে আমাৰ সমষ্টিটো বিজেপিৰ ওচৰ চাপি গলে, বিজেপিৰ কাষ চাপি গলে, ইয়ালৈ আমি উন্নয়নৰ এক নতুন গংগা আমি নমাই আনিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, মোৰ বিশ্বাস যে আপোনালোকে আমাক নিশ্চয় সহায় কৰিব। মই ইয়াত আহোঁতে আমাৰ ৰাইজে মোক কেইটামান কথা কৈছে। এটা কৈছে যে আমাৰ প্ৰাক্তন মন্ত্ৰী সুৰেন মেধি ডাঙৰীয়া থাকোঁতে তেওঁ ইয়াতে এটা ডায়েৰী ফাৰ্ম খুলিছিল, দুগ্ধ উন্নয়ন প্ৰকল্প খুলিছিল। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে আধুনিক নতুন মেচিনেৰে আমি এই দুগ্ধ উন্নয়ন প্ৰকল্পটোক সৰ্বাংগ সুন্দৰ কৰি দিম, যাতে সকলো ৰাইজে নিজৰ গাখীৰ এই দুগ্ধ উন্নয়ন প্ৰকল্পটোৰ জৰিয়তে ব্যৱসায় কৰিব পাৰে আৰু উচিত মূল্য আপোনালোকে যাতে পাব পাৰে। গলিয়াত আছিলে আমাৰ যিটো প্ৰকল্প, ইয়াৰ পিছত মোক কৈছে যে টাপা সত্ৰৰো এটা গেষ্ট হাউচ কৰি দিব লাগে। নিশ্চয় অসম দৰ্শনৰ পৰাও সেই কামো আপোনালোকৰ বাবে আমি কৰি দিম। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ মহিলাসকলে বিচাৰিছে যে আমাৰ ইয়াৰ গাঁৱৰ শিপিনীসকলে বোৱা কটাৰ জৰিয়তে
স্বনিৰ্ভৰশীল হ'ব খোজে। আমাৰ ইয়াত এটা বোৱা কটাৰ শিপিনী কেন্দ্ৰ আছে, কিন্তু কেন্দ্ৰটোত যিমানখিনি সুবিধা পাব লাগে আমি সুবিধা পোৱা নাই। আই মাতৃসকলে এই কেন্দ্ৰটোৰ জৰিয়তে যাতে সুলভ মূল্যত সূতা পাব পাৰে আৰু আপোনালোকে বনোৱা গামোচা চাদৰ মেখেলা চৰকাৰে যাতে উপযুক্ত দামত কিনিব পাৰে তাৰ বাবে আমি ব্যৱস্থা হাতত ল'ম। আপোনালোকে ইতিমধ্যে বাতৰি কাকতত পাইছে যে এইবাৰ আমাৰ চৰকাৰে 100 কোটি টকাৰ আমি গামোচা শিপিনীৰ পৰা কিনিব খুজিছো। নহলে আমাৰ শিপিনীসকলে বহুত কষ্ট কৰি গামোচা বুৱে, কিন্তু পশ্চিমবংগৰ পৰা পাৱাৰ লুমত কম দামী গামোচা আহি যায় কাৰণে আমাৰ শিপিনীসকলে গামোচাৰ মূল্য নাপায়। মই যেতিয়া মুখ্যমন্ত্ৰী হলো মোক সকলোৱে গামোচা দিয়ে, মই গামোচাখন চুই চাওঁ, এখনটো পাৱাৰ লুমৰ গামোচা, আমাৰ মায়ে বনোৱা গামোচা নহয়, মোৰ বাইদেৱে বনোৱা গামোচা নহয়। এতিয়া আমি চৰকাৰত নিয়ম কৰিছো যে কোনো মিটিঙত পাৱাৰ লুমত বনোৱা গামোচা দিব নোৱাৰে, হাতে বোৱা গামোচাহে দিব লাগিব। তাৰ ওপৰত আমি কি নিয়ম কৰিছো যে এইবাৰ আমাৰ আই মাতৃসকলে যি গামোচা বুব, বিহুৰ আগতে 100 কোটি টকাৰ গামোচা চৰকাৰে কিনি ল'ব, উপযুক্ত দাম দি আই মাতৃসকলৰ পৰা এই গামোচা কিনি ল'ব। অৰ্থাৎ আমাৰ ইয়াত যি বোৱা কটাৰ কেন্দ্ৰ আছে তাত এটা ইয়ান বেংক আমি প্ৰতিষ্ঠা কৰিম, যাতে সুলভ মূল্যত মোৰ মাসকলে বাইদেউসকলে সূতা পাব পাৰে আৰু আপোনালোকে যি গামোচা বনাব সেই গামোচা আমিয়ে আপোনালোকৰ পৰা কিনি লৈ যাম, যাতে আপোনালোকে উচিত মূল্য পাব পাৰে। শ্ৰদ্ধা ৰাইজ, আমাৰ ইয়াৰ ৰাইজে আশা কৰিছে যে কাঞ্চনজংঘা গ্ৰাম্য সংগঠনত আমি কিছু অনুদান দিব লাগে, আমি নিশ্চয় সেই বিষয়েও ব্যৱস্থা ল'ম। তাপা হাইস্কুলৰ উন্নতিৰ কাৰণেও আমি সকলো প্ৰকাৰে সহায় কৰিম। ৰাস্তা ঘাট, স্কুল কলেজ যিমানবিলাক কথা আছে, মই ইতিমধ্যে প্ৰত্যেকখন সভাত কৈছোৱে যে আমাৰ ভবানীপুৰত ব্লক নাছিল, হাউলিত ব্লক আছিল, এতিয়া আমি ভবানীপুৰত আমাৰ নিজা ব্লক হ'ব আৰু আমি নিজৰ ব্লকত আমি নিজৰ কাম কৰিব পাৰিম। ভবানীপুৰত যিমান কেইখন কলেজ আছিলে, সৰুপেটা, ভবানীপুৰ, হালবাৰী, সকলো কলেজতে আমি ইতিমধ্যে বিজ্ঞান শাখা আৰু বাণিজ্য শাখা দুইটাই প্ৰৱৰ্তন কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। মই দীঘলীয়াকৈ ইতিমধ্যে আপোনালোকক যোনদিনাখন ফণী তালুকদাৰে মনোনয়ন দিছিল সিদিনাখন মই কৈ গৈছিলো যে ফণী তালুকদাৰৰ লগত কথা বতৰা পাতি আমি এখন দীঘলীয়া লিষ্ট বনাইছো, যাৰ জৰিয়তে ভবানীপুৰ সমষ্টিৰ আৰ্থ সামাজিক বিকাশৰ বাবে আমি কাম কৰিব পাৰিম। পুনৰ এবাৰ মই আপোনালোকক আজিৰ সভাত ইমান ৰাতিপুৱাই আহি এই সভালৈ অহাৰ বাবে ধন্যবাদ জনাইছো। বাৰে বাৰে মই এটাই কথা কম, যোৱাবাৰ আমি 3000 ভোটত হাৰিছিলো, এইবাৰ 30 তাৰিখে সকলোৱে আমি মাৰ বান্ধি থিয় হ'ম, যাতে আমি 30,000 ভোটত আমি জিকিব পাৰো। আৰু সেই উদ্দেশ্য আগত ৰাখি আমি সকলোৱে নিশ্চয় ভোটদান কৰিম। মোৰ লগত আকৌ এবাৰ একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।